মাত্ৰ এটকাতে আৰ্তজনক এসাজ খুৱাব গৌতম গম্ভীৰে আৰ্তজনৰ বাবে কেণ্টিন খুলিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে টিম ইণ্ডিয়াৰ হৈ দুৰ্দান্ত প্ৰদৰ্শনৰে বহু মেচত ভাৰতক বিজয়ৰ সোৱাদ দিছিল প্ৰাক্তন খেলুৱৈ গৌতম গম্ভীৰে এইবাৰ মাত্ৰ এটকাত দৰিদ্ৰজনক সুস্বাদু খাদ্যৰ সোৱাদ দিব গৌতম গম্ভীৰে বৰ্তমানৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে দৰিদ্ৰ লোকৰ সহায়ৰ বাবে মুকলি কৰিলে এখন বিশেষ কেণ্টিন বৃহস্পতিবাৰে দিল্লীৰ গান্ধীনগৰৰ কেলাছ কলনী বাছ ষ্টেণ্ডত জন ৰচৈ নামেৰে মুকলি কৰে প্ৰথমখন কেণ্টিন এই কেণ্টিনত মাত্ৰ এটকাতে পেট ভৰাই খাব পাৰিব লোকসকলে সকলো আধুনিক পৰিষেৱা উপলব্ধ গান্ধীনগৰৰ জন ৰচৈৰ কেণ্টিনত এটকাৰ মেনুত থাকিব ভাত তৰকাৰী আৰু মচুৰ দাইল কেণ্টিনখনত একেলগে বহি খাব পাৰিব 100 জন লোকে অৱশ্যে কৰোনাৰ বাবে বৰ্তমান 50 জন লোকে একেলগে বহি খাব পাৰিব নিজৰ সংসদীয় সমষ্টি পূব দিল্লীৰ দৰিদ্ৰ জনসাধাৰণক সস্তাতে খাদ্য যোগান ধৰিবলৈ গৌতমে মুকলি কৰিলে কেণ্টিনখন প্ৰতিদিনে দুপৰীয়া 11:30 বজাৰ পৰা বিয়লি 3 বজালৈকে খোলা থাকিব এইখন কেণ্টিন দিল্লীৰ গান্ধীনগৰৰ পাছত অশোকনগৰত আৰু এখন কেণ্টিন খুলিব গৌতম গম্ভীৰে মুঠতে দিল্লীৰ 10টা বিধানসভা সমষ্টিত এখনকৈ জন ৰচৈ কেণ্টিন খোলাৰ পৰিকল্পনা কৰিছে সাংসদগৰাকীৰ মতে এই গোটেই প্ৰকল্পটো গৌতম গম্ভীৰ ফাউণ্ডেশ্যন তথা সাংসদৰ ব্যক্তিগত আৰ্থিক অনুদানেৰে চলিব ইয়াৰ বাবে লোৱা নহয় কোনো চৰকাৰী অনুদান গম্ভীৰৰ এনে প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে নেশ্যনেল ডেস্ক ঈশান নিউজ